কৈছোঁ মোৰ কাৰণে আপোনালোকে যিমানখিনি হেৰি কৰিছে উপায় নাই দাদা সেইকাৰণে মই আৰু মোৰ ই বিচাৰ আমাৰ ONC বিচাৰো মোৰ ঘৰত গৈ সকলোখিনি মেডিকেলৰ পৰা আদি কৰি সা সুবিধা যিখিনি কৰি দিছে তাৰলৈ মোৰ ধন্যবাদ জনাইছোঁ আৰু মই শুনিছোঁ আমাৰ মুখ্যমন্ত্ৰী ছাৰো মোৰ ঘৰলৈ গৈছে তেওঁ আহি মা দেউতাহঁতক সকাহ দিলেহি বা তেওঁ যিখিনি অৰিহণা যোগাইছে ইয়ালৈকে অনাৰ প্ৰচেষ্টা কৰিছে আৰু SP ছাৰো মোৰ লগত গৈছিলে দাদা মোৰটো অকণ দেখুৱাই ন আপুনি আৰু আমাৰ বিধায়ক ভাস্কৰ বৰুৱাও গৈছিলে তেওঁলোকে যিখিনি কথা বতৰা পৰিয়ালে যে সন্তোষ পাইছে সেইটোতে মই বহুত ধন্যবাদ দিছোঁ ছাৰহঁতক। তাত দিনবিলাক কষ্টৰ মাজতো গৈছে ভালো হৈছে তেনেকুৱা নিচিনা মানে সুবিধা পোৱা নাই মোৰ মেডিকেল চেডিকেলো চব ধুনীয়াকৈ তেওঁলোকে দিছে তেনেকুৱা একো অসুবিধা আমি জানিব বিচাৰিম যে তাতে আমি গম পাইছিলোঁ তাত ফায়াৰিং হৈছিল তাৰপিছত বাকী এওঁলোক এফালে গুচি আহিছিল আপোনালোক সিফালে গুচি আহিছিল বুলি কৈছিল কথাটো কেনেকুৱা ধৰণৰ এতিয়া সেই সময়ত তেনেকুৱা হ'ল চিটুৱেশ্যনটো গুলীয়া গুলি হৈ গ'ল আমি গৈ থাকোঁতে গুলীয়া গুলি পোৱা দেখি আৰু মোৰ ভয়ত একো ক'বই নোৱাৰা হ'ল মোৰ ফালে ছাইডৰ ৰ'বলৈ সুধোঁতে এজনে মোক ভাল ভাড়াত নি এজনে ধৰি টানি লৈ গুচি গ'ল এনেকুৱা হ'ল। কিমান দিন খোজকাঢ়িছে আমি তাত যাওঁতে কিমান দিন খোজকাঢ়িছে যাওঁতে কোনদিন খোজে গাড়ী গৈ আছোঁ 8-9 দিন টাইম টেবুল বা সময় খোৱা বোৱা কি হৈছিলে পথত খোৱা বোৱা কি হৈছিলে ৰাস্তাত খোৱা বোৱা কি হৈছিলে যাওঁতে খোৱা বোৱা কি হৈছিলে ৰাস্তাত খোৱা বোৱা তেওঁলোকৰ বেগত হেৰি থাকে মানে চাউল থাকে আৰু খাংকুনে কি বুলি এটা বস্তু থাকে এতিয়া ভাত বনায় একেলগে 3-4টা বনাই লয় আৰু তেনেকৈ খাই ফোন কৰিছিলে নে ফোন কৰিছিলে মোক এদিন কি কৈছে তেওঁ কৈছে যে ব্যক্তিগত একো স্বাৰ্থ নাই কোম্পানীৰ লগত আমাৰ যি কথা বতৰা আছে সেয়াহে তোমাক আনিছোঁ আমি আকৌ এনেকৈ এৰি দিমগৈ এনেকৈ যি আপুনি গম পায়নে আপোনাক যেতিয়া আমি প্ৰথমটো বাতৰি গৈছোঁ তেতিয়া কিন্তু ঋতু শইকীয়া আমাৰ লগত নাই বুলি কৈছিল পৰেশ বৰুৱাই কিবা কৈছিল নেকি মই নিউজটো একো চাবলৈ পোৱা নাই মই একো নাজানো মোক কেনেকুৱা ঘৰ নে কি ঘৰ নহয় কেম বনাই আপোনাক কেতিয়া এৰি দিলে আৰু কেইজন আছিল আপোনালোকৰ লগত আলফা স্বাধীনৰ মানে 5জন আছিল 5জন আছিল কেতিয়া এৰি দিলে কালি আজি ৰাতিপুৱাই দিছে মোকতো পোৱা নাই আজি এৰিম বুলি সেইটো পোৱা নাই আজি দিছে আঘাতপ্ৰাপ্ত আজি লগত আহিছিল তেওঁলোক কেনেকৈ আঘাতপ্ৰাপ্ত কৰি হৈছোঁ মই ইয়াত এইটো ভাগি আছে মোৰ এতিয়া এইটো কৈছে মই পালন ধৰিব নোৱাৰোঁ আলফা শীৰ্ষ নেতৃত্ব কাৰোবাক লগ পাইছিলে নে আপুনি মই তেনেকৈ নাম গম পাইছেনে তেওঁ যিকেইজন আপোনাৰ লগত আছিলে নাম গম পাইছেনে তেখেতলোকৰ তেওঁলোকৰ নামবিলাক নোপোৱা নহয় কোনে লৈ গৈছিল ক'ত লৈ গৈছিল হাতখন দাদা আঁতৰাই দিব একো দেখা নাই মই ডিছপ্লে কোন জেগালৈ আপোনাক লৈ গৈছিল বুলি গম পাব কমতে ম্যানমাৰ বুলি কৈছে বিগত এমাহে আপোনাৰ খাদ্য যেনে খোৱা বোৱা ক্ষেত্ৰত কেনেকুৱা হৈছিলে তাত কেম্পত যেতিয়া আপোনাৰ ৰাখিছিলে তাৰপিছতে খোৱা বোৱা ধুনীয়াকৈ মোক দিছে সকলো সুবিধা দিছে তেওঁলোকে খোৱা বোৱা তাৰ পৰা আহোঁতে আপোনালোকে আৰ্মি আপোনালোকে যেতিয়া গৈছিল তেতিয়া আপোনাক লৈ গৈছিল তেতিয়া আৰ্মি আছিল নাই বেটেলিয়ান আছিল নাই যিটো গুলীয়াগুলি হৈছিল সেই গুলীয়াগুলি কোনে কৰিছিল আৰ্মিয়ে কৰিছিল সেইটোতো নাজানিছোঁ একো দেখা নাই ৰাতিহে হৈছে একো দেখা নাই ক্ৰছ ফায়াৰ হৈছিল তেতিয়া ফায়াৰিঙৰ সময়ত ক'ত আছিলে আপুনি তাহাঁতৰ লগতে আছিল ফায়াৰিঙৰ সময়ত তেতিয়া মোক টানি ল'ব নহয় আৰু লগৰ দুজন তিনিজন মোক ক'বই আপুনি নোৱাৰে জানে নাই তেখেতসকল বাচি আছেনে লগৰ দুজন বাচি আছে সেইবিলাকতো নাজানো আমি তাত একো গমেই নাপায় অসমৰ খবৰ একো নাপায় ফায়াৰিং হোৱাৰ পিছত কিমান দিন খোজ কঢ়াৰ পিছত ম্যানমাৰ পালে কিমান দিন সেইটোতো নাজানো কিমান দিন হ'ল কি ডেট বাৰ্থ একো নাজানো আজি আপুনি যেতিয়া আপোনাক লৈ আহিবলৈ গৈছিল আপুনি প্ৰথম এৰি দিয়াৰ পিছত আপুনি ক'লৈ গ'ল আৰু কেনেকৈ আৰক্ষীক লগ পালেগৈ মোক ৰাস্তাত উঠাই দিছে এনেকৈ খোজকাঢ়ি যোৱা গৈ পাবাগৈ এনেকৈ কিমান খোজকাঢ়ি আহিলে কমেই এঘণ্টামান আপুনি অকলে খোজকাঢ়ি তেতিয়া প্ৰথম কাক লগ পালে কোন হেৰি নাজানিছোঁ মানে এইফালে হয় নে কি হয় নাজানিছোঁ মই হেণ্ডচাপ কৰি এনেকৈ হেৰি কৈছোঁ তেতিয়া আপোনাক যেতিয়া এৰি দিছে আলফা স্বাধীনে এৰি দিছে নিবলৈকে আহিছোঁ এনেকৈ কৈছে কিন্তু মই আগলৈ গুচি গৈছোঁ আপোনাক যেতিয়া আলফা স্বাধীনে এৰি দিছে কিবা এটা আপোনাক দি পঠিয়াইছে নেকি তেওঁলোকে খুৰাকী কিবা এটা দিছে নেকি পইচা 2000 দিব পইচা কিমান দিছে 2000 টকা 2000 টকা দিছে কোনদিনা তাৰ পৰা ওলাই আহিছে
আপুনি কোনদিনা আহিছে তাৰ মানে আহোঁতে আপোনাৰ কেম্পৰ পৰা কেইদিন খোজকাঢ়ি কিন্তু মোক কোনদিনা এলিজিবল সেইটোতো কোৱা নাই মোক খোজকঢ়াই নি আছে খোজকঢ়াই নি আছে তেনেকৈ খবৰ মানে আপুনি অসমলৈ আহিছোঁ বুলি গম নাপায় মানে গম নাপাওঁ কেইদিন খোজকঢ়ালে লাষ্ট কেইদিন খোজকঢ়ালে কেম্পৰ পৰা দুদিন তিনিদিনমান হ'ব তেনেকুৱা কেইজন আহিছিলে আপোনাক এৰি যাবলৈ 5 জন আহিছিলে তেওঁলোক অসমীয়া আছিল নে হিন্দীত কথা পাতিছিল নে অসমীয়া মানে কি আপুনি গম পাইছিল কি কৈছে আপোনাৰ অসমীয়াত কিবা কথা কৈছিল নে তেতিয়া আজি যিটো এমাহ আপোনাৰ লগত আছিল কেনেধৰণৰ কথা বতৰা চলিছে মোক বেছি কথা নকয় তেওঁলোকে আপোনাৰ ন্যায়ৰ ক্ষেত্ৰত যেতিয়া মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক যেতিয়া উদ্ধাৰ কৰা হৈছিল তাৰ পিছত কেইদিনমান আপুনি এইটোতো নাজানো কিন্তু গৈ থাকোঁ কণ্টিনিউ গৈ থাকোঁ 3 ঘণ্টা ৰাতি মুঠতে শুবলৈ পাওঁ তাৰপৰা দিনে ৰাতিয়ে গৈ থাকোঁ পাহাৰ এনেকৈ যাওঁ এনেকৈ এনেকুৱা ধৰণৰ গৈ আছোঁ যেতিয়া মানে 3 ঘণ্টামান শুবলৈ পাওঁ তেনেকুৱা যেতিয়া সংঘৰ্ষটো হৈছিলে ফায়াৰিঙৰ পিছতো আপোনালোক গৈ আছে গৈ আছোঁ এই সংঘৰ্ষটোত কোনোবা আলফা কেডাৰ আঘাতপ্ৰাপ্ত হৈছিলে বা এনেকুৱা ধৰণৰ কিবা কেইজনীয়া দল আছিলে 5জনীয়া দল আৰু নিয়াটো আৰু নগাঁও মানুহ এনেকুৱা মানুহ আছিলে লগত আউচলে আছিল নেকি আছোঁ পৰেশ বৰুৱাক কি ক'ব এতিয়া আপুনি ক'বলৈকে তেওঁলোকে যেনেকৈ নিলে মোক তেনেকৈ সুস্বাস্থ্য এৰি দিছে সেইটোতে মই সুখী আৰু এতিয়া মোৰ ভগৱানখিনি পাইছোঁ সেইটো এতিয়া কি ক'ব আগৰ নিচিনাকৈ ঘৰলৈ নিব নে ONC হস্পিটেলত দুদিনমান ৰাখিব ঘৰলৈ যাবলৈকে মই মোৰতো এতিয়া কৰোণা টেষ্ট কৰিলে নিগেটিভ আছে মোৰ মা বহুত হেৰি মা মানুহ ঘৰলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে আপুনি আকৌ জইন কৰিব নে ONGC কেতিয়া কৰিব কেতিয়া কৰিম মানে মই মুক্ত হৈ লওঁ তাৰপিছত মোৰ মানসিকভাৱে মোৰ বহুত হেৰি হৈছে এনেই কিমান টকা আপোনাৰ হাতত আলফাই দি পঠিয়াইছিলে 2000 টকা দি পঠিয়াইছিলে আৰু আপোনাক এৰাৰ পূৰ্বে কিবা বুজাবুজি হৈছিল নেকি আপুনি গম পায় নেকি ONGCৰ লগত কিবা তেওঁলোকৰ লগত সেইটো মোক কোৱা নাই মানে ONGCৰ লগত আপোনাৰ আলফাৰ কি যোগাযোগ হৈছে বা আলোচনা হৈছে সেই সম্পৰ্কত আপুনি কি কাৰণে আপোনাক অপহৰণ কৰিছে বুলি কৈছিলে তেওঁলোকে অসমৰ ৰাইজৰ স্বাৰ্থত কিবা কোৱা হেৰিটো সেনেকৈ নি মোক জবাব কৰিছিলে যে ৰাইজৰ স্বাৰ্থতে তোমাক অনা হৈছে ৰাইজেও কিছুমান সাৰ সুবিধা কাৰণে পৰেশ বৰুৱাই ফোনত কথা পাতিছে আপোনাৰ লগত সেইটো ৰাইজৰ স্বাৰ্থতে কাম কৰা হৈছে সেইকাৰণে এই মুহূৰ্তত পৰেশ বৰুৱাৰ প্ৰতি কি আহ্বান জনাব অসমীয়া মানুহ হৈ অসমীয়া মানুহকে অপহৰণ কৰা বিষয়টো বন্ধ কৰিব লাগে নে তেনেকুৱা কিবা আহ্বান জনাব অসমীয়া হয়তো অসমীয়া দিব নালাগে তেওঁ কৈছে অসমীয়া দিব নালাগে কিন্তু লাইট গৈ আছে তেওঁ স্বীকাৰ কৰিছে অসমীয়া হৈ অসমীয়াক নিব নালাগে বুলি আপুনি হয়তো কৈছোঁ মোৰ কাৰণে আপুনি যে যিমানখিনি হেৰি কৰিছে নিউজ কৰিছে উপায় নাই দাদা সেইকাৰণে মই আৰু মোৰ ইডি ছাৰ আমাৰ ONC ইডি ছাৰেও মোৰ ঘৰত গৈ সকলোখিনি মেডিকেলৰ পৰা আদি কৰি সা সুবিধা যিখিনি কৰি দিছে ছাৰলৈ মোৰ ধন্যবাদ জনাইছোঁ আৰু মই শুনিছোঁ আমাৰ মুখ্যমন্ত্ৰী ছাৰো মোৰ ঘৰলৈ গৈছে তেওঁ আহি মা দেউতাহঁতক সকাহ দিলেহি বা তেওঁ যিখিনি অৰিহণা যোগাইছে ইয়ালৈকে অনাৰ প্ৰচেষ্টা কৰিছে আৰু SP ছাৰো মোৰ লগত গৈছিলে দাদা মোৰটো অকণ বেকুৰে ন আপুনি আৰু আমাৰ বিধায়ক ভাস্কৰ বৰুৱা গৈছিলে তেওঁলোকে যিখিনি কথা বতৰা কেনেকৈ গ'ল পৰিয়ালে যে সন্তোষ পাইছে সেইটোতে মই বহুত ধন্যবাদ দিছোঁ ছাৰহঁতক তাত দিনবিলাক কেনেকৈ গ'ল তাত দিনবিলাক
কষ্টৰ মাজতো গৈছে, ভালো হৈছে, তেনেকুৱা নিচিনা মানে সুবিধা পোৱা নাই। আমি মেডিকেল চেডিকেলো চব ধুনীয়াকৈ তেওঁলোকে দিছে, তেনেকুৱা একো অসুবিধা আমি জানিব বিচাৰিম যে তাতে আমি গম পাইছোঁ এটা ফায়াৰিং হৈছিল, তাৰপিছত বাকী এওঁলোক এফালে গুচি আহিছিল, আপোনালোক সিফালে গুচি গৈছিল বুলি কৈছিল। কথাটো কেনেকুৱা ধৰণৰ? এতিয়া সেই সময়ত এনেকুৱা হ'ল, চিটুৱেশ্যনটো গুলীয়াগুলি হৈ গ'ল। আমি গৈ থাকোঁতে গুলীয়াগুলি পোৱা দেখি আৰু মোৰ ভয়ত একো ক'বই নোৱাৰা হ'বলৈ, মোৰ ওচৰতে ছাইডৰ ৰ'বলৈ খোজোঁতে এজনে মোক ভাল ভাত নি এজনে ধৰি টানি লৈ গুচি গ'ল, এনেকুৱা হ'ল। কিমান দিন খোজকাঢ়িছে আপুনি তাত? যাওঁতে কিমান দিন খোজকাঢ়িছে? যাওঁতে কোনদিন খোজেই গাড়ী গৈ আছোঁ, কমেও 8-9 দিন সময় টাইম টেবুল বা সময় খোৱা বোৱা কি হৈছিলে? পথত খোৱা বোৱা কি হৈছিলে? ৰাস্তাত খোৱা বোৱা কি হৈছিলে? যাওঁতে খোৱা বোৱা কি হৈছিলে? ৰাস্তাত খোৱা বোৱা তেওঁলোকৰ বেগত হেৰি থাকে, মানে চাউল থাকে আৰু খাংকুনে কি বুলি এটা বস্তু থাকে, সেইটোৱে ভাত বনাই একেলগে 3-4টা বনাই লয় আৰু তেনেকেই খাই। লগ পাইছিলোঁ পৰেশবাৰে ফোন কৰিছিলে নে আপুনি? ফোন কৰিছিলোঁ এদিন। কি কৈছে? তেওঁ কৈছে যে ব্যক্তিগত একো স্বাৰ্থ নাই, কোম্পানীৰ লগত আমাৰ যি কথা বতৰা আছে সেয়াহে তোমাক আনিছোঁ, আমি আকৌ এনেকেই এৰি দিমগৈ, এনেকৈ দি কৈছে। আপুনি গম পায়নে? আপোনাক যেতিয়া আমি প্ৰথমটো বাতৰি গৈছোঁ তেতিয়া কিন্তু ঋতু শইকীয়া আমাৰ লগত নাই বুলি কৈছিল পৰেশ বৰুৱাই, কিবা কৈছিল নেকি ধৰক ক্ষেত্ৰত? মই নিউজটো একো চাবলৈ পোৱা নাই, মই একো নাজানো। মই কেনেকুৱা জেগা ঘৰ নে কি? ঘৰ নহয়, কেম্প বনাই দিছে ঘৰটো। আপোনাক কেতিয়া এৰি দিলে আৰু কেইজন আছিল আপোনালোকৰ লগত আলফা স্বাধীনৰ মানে? 5জন আছিলোঁ। 5জন আছিল। কেতিয়া এৰি দিলে? কালি? খালি আজি ৰাতিপুৱাই দিছে, মোকতো পোৱা নাই, আজি এৰিম বুলি সেইটো পোৱা নাই। আজি এৰি দিছে। আঘাতপ্ৰাপ্ত আজি লগত আহিছিল তেওঁলোক? কেনেকৈ আঘাতপ্ৰাপ্ত হৈছে? আঘাতপ্ৰাপ্ত শুই কৰিছিল। হৈছোঁ মই, ইয়াতো এইটো ভাগি আছে, মোৰ এতিয়া এইটো কৈছে, মই কলম ধৰিব নোৱাৰোঁ। আলফা শীৰ্ষ নেতৃত্ব কাৰোবাক লগ পাইছিলে নে আপুনি? মই তেনেকৈ নাম গম পাইছেনে? তেওঁ যিকেইটা আপোনাৰ লগত আছিলে নাম গম পাইছেনে তেখেতলোকৰ? তেওঁলোকৰ নামবিলাক নকওঁ। কোনে লৈ গৈছিল, ক'ত লৈ গৈছিল? দাদা আঁতৰাই দিব, একো দেখা নাই মই ডিছপ্লে। কোন জেগালৈ আপোনাক লৈ গৈছিল বুলি গম পাব? কওঁতে ম্যানমাৰ বুলি কৈছে। বিগত এমাহে আপোনাৰ খাদ্য যেনে খোৱা বোৱা ক্ষেত্ৰত কেনেকুৱা হৈছিলে তাত কেম্পত যেতিয়া আপোনাৰ আহিছিলে? তাৰপিছতে খোৱা বোৱা ধুনীয়াকৈ মোক দিছে, সকলো সুবিধা দিছে, তেওঁলোকে খোৱা বোৱা। তাৰ পৰা আহোঁতে আপোনালোক যেতিয়া গৈছিল, তেতিয়া আপোনাক লৈ গৈছিল, তেতিয়া আৰ্মি আছিল নাই? বেটেলিয়ান আছিল নাই? যিটো গুলীয়াগুলি হৈছিল সেই গুলীয়াগুলি কোনে কৰিছিল? আৰ্মিয়ে কৰিছিল? সেইটোতো নাজানিছোঁ, একো দেখা নাই, ৰাতিয়ে হৈছে, একো দেখা নাই। ক্ৰছ ফায়াৰ হৈছিল। তেতিয়া ফায়াৰিঙৰ সময়ত ক'ত আছিলে আপুনি? তাহাঁতৰ লগতে আছিল? ফায়াৰিঙৰ সময়ত তেতিয়া মোক টানি লৈ গ'লো, আৰু লগৰ দুজন? লগৰজন তিনি গ'ল, মই ক'বই নোৱাৰিম। জানে নাই তেখেতসকল বাচি আছেনে? লগৰ দুজন বাচি আছে? সেইবিলাকতো নাজানো, আপুনি তাত একো গমেই নাপায়, অসমৰ খবৰ একো নাপায়? সেইটো গম নাপাওঁ। ফায়াৰিং হোৱাৰ পিছত কিমান দিন খোজ কঢ়াৰ পিছত ম্যানমাৰ পালে? কিমান দিন সেইটোতো নাজানে, কিমান দিন হ'ল, কি ডেট বা একো নাজানো। গৈ থাকোঁ আজি আপুনি যেতিয়া আপোনাক লৈ আহিলেগৈ, ধৰিবলৈ গৈছিল, আপুনি প্ৰথম এৰি দিয়াৰ পিছত আপুনি ক'লৈ গ'ল আৰু কেনেকৈ আৰক্ষীক লগ পালেগৈ? মোক ৰাস্তাত উৎসাহ দিছে, এনেকৈ খোজকাঢ়ি যোৱা গৈ পাবাগৈ, এনেকৈ কৈছে। কিমান দূৰ খোজকাঢ়ি আহিলে? কমেও এঘণ্টামান আপুনি অকলে খোজকাঢ়িছে তেতিয়া? প্ৰথম কাক লগ পালে? কোন হেৰি নাজানিছোঁ, মানে এফালে হয় নে কি হয় নাজানিছোঁ। মই হেণ্ডচাপ কৰি এনেকৈ হেৰি কৈছোঁ, তেতিয়া আপোনাক যেতিয়া এৰি দিছে, আলফা স্বাধীনে এৰি দিছে, নিবলৈকে আহিছোঁ এনেকৈ কৈছে, কিন্তু মই আগলৈ গুচি গৈছোঁ। আপোনাক যেতিয়া আলফা স্বাধীনে এৰি দিছে, কিবা এটা আপোনাক দি পঠিয়াইছে নেকি তেওঁলোকে? খুৰাকি কিবা এটা দিছে নেকি? পইচা 2000 দিব, পইচা কিমান দিছে? 2000 টকা। 2000 টকা দিছে। কোনদিনা তাৰ পৰা ওলাই আহিছে? আপুনি কোনদিনা আহিছে তাৰ পৰা? মানে আহোঁতে আপোনাৰ কেম্পৰ পৰা কিন্তু মোক কোনদিনা ৰিলিজ দিব সেইটোতো কোৱা নাই মোক। খোজকাঢ়ি আনি আছে? খোজকাঢ়ি আনি আছে তেনেকৈ খবৰ মানে আপুনি অসমলৈ আহিছোঁ বুলি গম নাপায় মানে? গম নাপাওঁ। কেইদিন খোজ কঢ়ালে? লাষ্ট কেইদিন খোজ কঢ়ালে? কেম্পৰ পৰা 2-3দিনমান হ'ব তেনেকৈ। কেইজন আহিছিলে আপোনাক এৰি যাবলৈ? 5জন আছে। 5জন আহিছিলে। তেওঁলোক অসমীয়া আছিল নে হিন্দীত কথা পাতিছিল নে অসমীয়া মানে কি আপুনি গম পাইছিল? কি কৈছে আপোনাৰ? অসমীয়াত কিবা কথা কৈছিল নেকি তেতিয়া? আজি যিটো এমাহ আপোনাৰ লগত আছিল, কেনেধৰণৰ কথা বতৰা চলিছিল? মোক বেছি কথা নকয় তেওঁলোকে। আপোনাক নিয়াৰ ক্ষেত্ৰত যেতিয়া মোহিনীমোহন গগৈ আৰু অলকেশ শইকীয়াক যেতিয়া উদ্ধাৰ কৰা হৈছিল, তাৰ পিছত কেইদিনমান আপুনি এইবোৰতো নাজানো, কিন্তু গৈ থাকোঁ, কণ্টিনিউ গৈ থাকোঁ। 3 ঘণ্টা ৰাতি মুঠতে শুবলৈ পাওঁ, তাৰপৰা দিনে ৰাতিয়ে গৈ থাকোঁ। পাহাৰ এনেকৈ যাওঁ, এনেকৈ এনেকুৱা ধৰণৰ গৈ আছোঁ। যেতিয়া মানে 3 ঘণ্টামান শুবলৈ পাওঁ, তেনেকুৱা যেতিয়া সংঘৰ্ষটো হৈছিলে ফায়াৰিঙৰ পিছতো আপোনালোক গৈ আছে? গৈ আছোঁ। এই সংঘৰ্ষটোত কোনোবা আলফা কেডাৰ আঘাতপ্ৰাপ্ত হৈছিলে বা এনেকুৱা ধৰণৰ কিবা? কেইজনীয়া দল আছিলে? 5জনীয়া দল আৰু নিয়াটো আৰু নগাঁও মানুহ এনেকুৱা মানুহ আছিলে লগত? আউচ লৈ আছিল নেকি? আছোঁ পৰেশ বৰুৱাক কি ক'ব এতিয়া আপুনি? ক'বলৈ কি তেওঁ
তেওঁলোকে যেনেকৈ নিলে মোক তেনেকৈ সুস্বাস্থ্য এৰি দিছে। সেইটোতে মই সুখী আৰু এতিয়া মই ভগৱানখিনি পাইছোঁ। এতিয়া কি ক'ব আগৰ নিচিনাকৈ ঘৰলৈ নিবনে ONC হস্পিটেলত দুদিনমান ৰাখিব? মই ঘৰলৈ যাবলৈকৈ মই মোৰতো এতিয়া কৰোণা টেষ্ট কৰিলে নিগেটিভ আছে। মা বহুত হেৰি মা মানে ঘৰলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। আপুনি আকৌ জইন কৰিব নে ONC? কেতিয়া কৰিব? কেতিয়া কৰিম মানে মই মুক্ত হৈ লওঁ, তাৰপিছতে মোৰ মানসিকভাৱে মোৰ বহুত হেৰি হৈছে। এনেই কিমান টকা আপোনাৰ হাতত আলফাই দি পঠিয়াইছিলে? 2000 টকা দি পঠিয়াইছিলে। আৰু আপোনাক এৰাৰ পূৰ্বে কিবা বুজাবুজি হৈছিল নেকি? আপুনি গম পায় নেকি ONGCৰ লগত কিবা তেওঁলোকৰ লগত? সেইটো মোক কোৱা নাই। মানে ONGCৰ লগত আপোনাৰ আলফাৰ কি যোগাযোগ হৈছে বা আলোচনা হৈছে সেই সম্পৰ্কত আপুনি কি কাৰণে আপোনাক অপহৰণ কৰিছে বুলি কৈছিলে তেওঁলোকে অসমৰ ৰাইজৰ স্বাৰ্থত কিবা কৰা হেৰিটো সেনেকৈ নি মোক এবাৰ কৈছিলে যে ৰাইজৰ স্বাৰ্থতে তোমাক অনা হৈছে, ৰাইজেও কিছুমান সাৰ সুবিধা কাৰণে পৰেশ বৰুৱাই ফোনত কথা পাতিছে আপোনাৰ লগত? সেইটো কৈছোঁ, ৰাইজৰ স্বাৰ্থতে কাম কৰা হৈছে সেইকাৰণে কৈছে। এই মুহূৰ্তত পৰেশ বৰুৱাৰ প্ৰতি কি আহ্বান জনাব? অসমীয়া মানুহ হৈ অসমীয়া মানুহকে অপহৰণ কৰা বিষয়টো বন্ধ কৰিব লাগে নে তেনেকুৱা কিবা আহ্বান জনাব? অসমীয়া হয়তো অসমীয়া লিখিব নালাগে, তেওঁ কৈছে অসমীয়া লিখিব নালাগে, কিন্তু তেওঁ স্বীকাৰ কৰিছে অসমীয়া হৈ অসমীয়াক নিব নালাগে বুলি। আপুনি কৈছোঁ মোৰ কাৰণে আপুনি যে যিমানখিনি হেৰি কৰিছে নিউজ কৰিছে উপায় নাই দাদা। সেইকাৰণে মই আৰু মোৰ ED ছাৰ আমাৰ ONC ED ছাৰেও মোৰ ঘৰত গৈ সকলোখিনি মেডিকেলৰ পৰা আদি কৰি সা সুবিধা যিখিনি কৰি দিছে ছাৰলৈ মোৰ ধন্যবাদ জনাইছোঁ। আৰু মই শুনিছোঁ আমাৰ মুখ্যমন্ত্ৰী ছাৰো মোৰ ঘৰলৈ গৈছে, তেওঁ আহি মা দেউতাহঁতক সকাহ দিলেহি বা তেওঁ যিখিনি অৰিহণা যোগাইছে ইয়ালৈকে অনাৰ প্ৰচেষ্টা কৰিছে। আৰু SP ছাৰো মোৰ লগত গৈছিলে। এটা মূৰটো অকণ বেকুৰে ন আপুনি? আৰু আমাৰ বিধায়ক ভাস্কৰ বৰুৱাও গৈছিলে। তেওঁলোকে যিখিনি কথা বতৰা দিনবিলাক কেনেকৈ গ'ল? কি ক'ম মই, তেওঁলোক পৰিয়ালে যে সন্তোষ পাইছে সেইটোতে মই বহুত ধন্যবাদ দিছোঁ ছাৰহঁতক। তাত দিনবিলাক কেনেকৈ গ'ল? তাত দিনবিলাক কষ্টৰ মাজতো গৈছে, ভালো হৈছে। তেনেকুৱা নিচিনা মানে সুবিধা পোৱা নাই। আমি মেডিকেল চেডিকেলো চব ধুনীয়াকৈ তেওঁলোকে দিছে। তেনেকুৱা একো অসুবিধা আমি জানিব বিচাৰিম যে তাতে আমি গম পাইছিলোঁ তাত ফায়াৰিং হৈছিল, তাৰপিছত বাকী এওঁলোক এফালে গুচি আহিছিল, আপোনালোক সিফালে গুচি গৈছিল বুলি কৈছিল। কথাটো কেনেকুৱা ধৰণৰ? এতিয়া সেই সময়ত তেনেকুৱা হ'ল, চিটুৱেশ্যনটো গুলীয়া গুলি হৈ গ'ল। আমি গৈ থাকোঁতে গুলীয়া গুলি কৰা দেখি আৰু মোৰ ভয়ত একো ক'বই নোৱাৰা হ'ল। মোৰ ওচৰতে ছাইডৰ ৰ'বলৈ খোজোঁতে এজনে মোক ভাল ভাত নি এজনে ধৰি টানি লৈ গুচি গ'ল। এনেকুৱা হ'ল। কিমান দিন খোজকাঢ়িছে আপুনি তাত? যাওঁতে কিমান দিন খোজকাঢ়িছে? যাওঁতে কণ্টিনিউ খোজে গাড়ী গৈ আছোঁ। কমেও 8-9 দিন সময় টাইম টেবুল বা সময় খোৱা বোৱা কি হৈছিলে? পথত খোৱা বোৱা কি হৈছিলে? ৰাস্তাত খোৱা বোৱা কি হৈছিলে? যাওঁতে খোৱা বোৱা কি হৈছিলে? ৰাস্তাত খোৱা বোৱা তেওঁলোকৰ বেগত হেৰি থাকে, মানে চাউল থাকে আৰু খাংকুনে কি বুলি এটা বস্তু থাকে, সেইটোতে ভাত বনাই একেলগে 3-4টা বনাই লয় আৰু তেনেকৈ খাই লগ পাইছিলোঁ পৰেশ বৰুৱাই ফোন কৰিছিলে নে আপুনি? ফোন কৰিছিলোঁ মোক এদিন। কি কৈছে? তেওঁ কৈছে যে ব্যক্তিগত একো স্বাৰ্থ নাই, কোম্পানীৰ লগত আমাৰ যি কথা বতৰা আছে সেয়াহে তোমাক আনিছোঁ, আমি আকৌ এনেকৈ এৰি দিমগৈ এনেকৈ দি কৈছে। আপুনি গম পায়নে? আপোনাক যেতিয়া আমি প্ৰথমটো বাতৰি গৈছোঁ তেতিয়া কিন্তু ঋতু শইকীয়া আমাৰ লগত নাই বুলি কৈছিল পৰেশ বৰুৱাই। কিবা কৈছিল নেকি মই নিউজটো চাবলৈ পোৱা নাই, মই একো নাজানো। মোক কেনেকুৱা হাতখন পাই দিয়ক, হাতখন পাই পাহাৰ ওপৰতে ৰাখিছে। ঘৰ নে কি? ঘৰ নহয়, কেম বনাই দিছে খাবলৈ। আপোনাক কেতিয়া এৰি দিলে আৰু কেইজন আছিল আপোনালোকৰ লগত? আলফা স্বাধীনৰ মানে 5জন আছিলোঁ। 5জন আছিল। কেতিয়া এৰি দিলে? কালি? কালি আজি ৰাতিপুৱাই দিছে, মোকতো পোৱা নাই, আজি এৰিম বুলি সেইটো পোৱা নাই।
আজি এৰি দিছে আঘাতপ্ৰাপ্ত আজি লগত আহিছিল তেওঁলোক কেনেকৈ আঘাতপ্ৰাপ্ত হৈছে আঘাতপ্ৰাপ্ত শুই কৰিছে হৈছোঁ মই ইয়াত এইটো ভাগি আছে মোৰ এতিয়া এইটো কৈছে মই কলম ধৰিব নোৱাৰোঁ আলফা শীৰ্ষ নেতৃত্ব কাৰোবাক লগ পাইছিলে নে আপুনি মই তেনেকৈ নাম গম পাইছেনে তেওঁ যিকেইটা আপোনাৰ লগত আছিলে নাম গম পাইছেনে তেখেতলোকে তেওঁলোকৰ নামবিলাক নোপোৱা নহয় কোনে লৈ গৈছিল ক'ত লৈ গৈছিল হাতখন দাদা আঁতৰাই দিব একো দেখা নাই মই ডিছপ্লে কোন জেগালৈ আপোনাক লৈ গৈছিল বুলি গম পাই কওঁতে ম্যানমাৰ বুলি কৈছে বিগত এমাহে আপোনাৰ খাদ্য যেনে খোৱা বোৱা ক্ষেত্ৰত কেনেকুৱা হৈছিলে তাত কেম্পত যেতিয়া আপোনাৰ আহিছিলে তাৰপিছতে খোৱা বোৱা ধুনীয়াকৈ মোক দিছে সকলো সুবিধা দিছে তেওঁলোকে খোৱা বোৱা তাৰ পৰা আহোঁতে আপোনালোকে যেতিয়া গৈছিল তেতিয়া আপোনাক লৈ গৈছিল তেতিয়া আৰ্মি আছিল নাই বেটেলিয়ান আছিল নাই যিটো গুলীয়াগুলি হৈছিল সেই গুলীয়াগুলি কোনে কৰিছিল আৰ্মিয়ে কৰিছিল সেইটোতো নাজানিছোঁ ৰাতি একো দেখা নাই ৰাতিহে হৈছে একো দেখা নাই ক্ৰছ ফায়াৰ হৈছিল ফায়াৰিঙৰ সময়ত ক'ত আছিলে আপুনি তাহাঁতৰ লগতে আছিল ফাইৰিঙৰ সময়ত তেতিয়া মোক টানি ল'বলৈ আহে মোক আৰু লগৰ দুজন লগৰজন তিনিজন মই ক'বই নোৱাৰিম জানে নাই তেখেতসকল বাচি আছেনে লগৰ দুজন বাচি আছে সেইবিলাকতো নাজানো আমি তাত একো গমেই নাপায় অসমৰ খবৰ একো নাপায় ফায়াৰিং হোৱাৰ পিছত কিমান দিন খোজ কঢ়াৰ পিছত ম্যানমাৰ পালে ইমান দিন সেইটোতো নাজানে কিমান